সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে জীৱনত দুটা বস্তু বেছিকৈ চিন্তা কৰোঁ, সফলতা আৰু সুখ, নহয় জানো? বহুদিনৰ পিছত আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আচলতে চাকৰি কৰা আমিবোৰে ভিডিঅ' আদি বনোৱা কাৰ্যত বেছি সময় দিব নোৱাৰোঁ, সেইবাবে অসুবিধা হয়। বাই দি বাই, আমি সকলোৱে সফল হ'ব বিচাৰোঁ, সুখী হ'ব বিচাৰোঁ। কিন্তু এই সফলতা বা সুখ কি, কেনেকৈ ইয়াক লাভ কৰা যায়? আমাৰ সকলোৰে চিন্তাধাৰা বেলেগ বেলেগ, সেইবাবে সফলতা বা সুখৰ সংজ্ঞাও আমাৰ বাবে বেলেগ বেলেগ। দৰাচলতে আমাৰ ধৈৰ্য নাই। এজ লাইক মি, মোৰ নিচিনা। আমি কোনো এটা বিষয়ত ধাৰাবাহিকভাৱে লাগি থাকিব নোৱাৰোঁ। মই আজি মোটামুটি প্ৰায় 9-10 মাহ পিছত আন এটা ভিডিঅ' বনাইছোঁ। এনেকুৱা কৰ্ম কৰিলে কোনোবাই জানো সফল হ'ব পাৰিব? কেতিয়াও নোৱাৰে। আটাইতকৈ ডাঙৰ কথা, আমি আনক অনুসৰণ কৰি তেওঁৰ নিচিনা সফল হ'ব বিচাৰোঁ বা সুখী হ'ব বিচাৰোঁ। এই মিষ্টেকটো প্ৰায় কমন। প্ৰায় 90% মানুহৰ এই সমস্যাটো আছে। চাকৰি আৰু গাড়ী থকা বন্ধুক দেখি মনলৈ ভাৱ অহা স্বাভাৱিক, বাহ, তেওঁ বহুত সফল, বহুত সুখী। কিন্তু ইনষ্টলমেণ্টত গাড়ী লোৱা বন্ধুজনেহে গম পায়, ইনষ্টলমেণ্ট দিওঁতে দিওঁতে মাহৰ শেষৰ ফালে ধাৰ কৰিবলগীয়া অৱস্থা হয়। গতিকে আনক জাজ কৰি সফল হ'ব বিচৰা, সুখী হ'ব বিচৰা এটা ডাঙৰ মূৰ্খামি, এটা ডাঙৰ সমস্যা। আজিকালি আমি আনক দেখি কাম কৰোঁ, নিজৰ মস্তিষ্কক ইউজ নকৰোঁ। ছাকচেছ বা সফলতাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠা। কিন্তু আমিও ক'ত ইমান সোনকালে টোপনিৰ পৰা উঠিব পাৰিম? আজিকালি আমাৰ এটা ফেশ্বন হৈ পৰিছে ৰাতি দেৰিকৈ টোপনি যোৱা আৰু ৰাতিপুৱা দেৰিকৈ টোপনিৰ পৰা উঠা। তাৰ উপৰিও এলাহ নামৰ দানৱটো আছেই। কিন্তু সঁচাকৈয়ে যদি সফল হ'ব বিচাৰিছে, তেনেহ'লে ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠক। মনত ৰাখিব, সফলতা এদিন বা দুদিনত নাহে। এবাৰ বা দুবাৰ ট্ৰাই কৰিলে সফল হ'ব নোৱাৰে। ধন্যবাদ।